পূজা সাৰ্বজনীন দুৰ্গা পূজা সমিতিৰ তৰফৰ পৰা শাৰদীয়া উৎসৱৰ শুভকামনা যাচিছোঁ। লগতে আপোনালোকৰ সংবাদ মাধ্যমকো আমাৰ কমিটিৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি আমি এই শৰদৰ উৎসৱত সেমেকা আৰু ৰোকা হ'বলৈ যেন আমি অনুভৱ কৰিছোঁ, যিহেতু আমাৰ হিয়াৰ আমঠু জুবিন দা বুলি ক'লে আজি উত্তৰ পূবৰ পৰা ধৰি ভাৰতবৰ্ষৰ এটা এনেকুৱা নাম, যি নামত আমি আজি সকলোৱে জানো। বিশেষকৈ অসমত জুবিন দা বুলি ক'লে অসমৰ সত্তা, অসমৰ আৱেগ, অসমৰ স্বাভিমান আৰু অসমৰ গৌৰৱ। সেইবোৰ কথাকে আমি চিন্তা চৰ্চা কৰি কিনি আজি আমি জুবিন দা 19 তাৰিখৰ আকস্মিক মৃত্যু, তাক আমি নিজকে আমি বহুত মৰ্মান্বিত হৈছোঁ। তাৰ ওপৰত আমি চিন্তা চৰ্চা কৰি কিনি একচুৱেলি আমাৰ পেণ্ডেলটোৱে, আমাৰ যোনটো মূল মণ্ডপটো এই ধৰণে নাছিলে। যেতিয়া আমাৰ এনেকুৱা এটা অসমত জুবিন দাৰ মৃত্যু হ'ল, তেখেতে আজি অকালত যাবলৈ আমাৰ পৃথিৱীৰ পৰা এৰি যাবলগীয়া হ'ল, তেতিয়া আমি হঠাতে চিন্তা কৰিলোঁ, জুবিন দাক জীয়াই ৰাখিবলৈ হ'লে জুবিন দাৰ আদৰ্শবিলাকক যদি আমি সমাজলৈ যদি দিব বিচাৰোঁ, আজি জাতি বৰ্ণ ধৰ্মকে ধৰি কিনি আজি জুবিন দাই যি আমাক সংস্কৃতিক শিকাই গ'ল, অসমৰ যোনটো 57 সম্পৰ্কৰ যি এক অনাজৰীৰ বান্ধত আমাক বান্ধ খুৱাই গ'ল, সেয়ে ভাবিলোঁ এনেকুৱা এটা মহান হিয়াৰ আমঠুক আমি যদি আমাৰ সেই মূল পূজা মণ্ডপক তেওঁৰ কাৰণে আমি উৎসৰ্গা কৰিছোঁ। লগতে আমি মাক, আজি মায়ে আহিছে, সেই মাৰ শ্ৰীচৰণত আমি এপাহি ফুল দি আমি সেৱা কৰিম আৰু আশীৰ্বাদ বিচাৰিম, যাতে আমাৰ জুবিন দাই ন্যায় পায়। লগতে জুবিন দাৰ নিচিনা আৰু এই অসমত এনেকুৱা আৰু সন্তান মায়ে আমাৰ জন্ম দিয়াৰ লগত আমাক আৰু আগুৱাই লৈ যাবলৈ, অসমখনক আৰু জুবিন দাৰ নিচিনা মিলা প্ৰীতিৰে লৈ যাবলৈ, শান্তি সম্প্ৰীতি কৰিবলৈ আমাক শক্তি প্ৰদান কৰে। সেয়ে আমি চিন্তাৰে আজি এই মূল মণ্ডপটো কৰিছোঁ আৰু চৰকাৰলৈ আহ্বান কৰিছোঁ, যাতে আমাৰ জুবিন দাৰ যি আজি ছ'চিয়েল মিডিয়াত বা সংবাদ মাধ্যমত যি এটা হত্যাকাণ্ড বুলি যি চৰ্চিত হৈছে, সেইটোক যাতে তেওঁলোকে ন্যায় দিয়ে। জুবিন দাক নহয়, অসমবাসীক যাতে চৰকাৰে ন্যায়, তাকে কামনা কৰিছোঁ আৰু ভগৱানৰ ওচৰতো আমি প্ৰাৰ্থনা কৰিছোঁ। আৰু সন্ধিয়া আমাৰ লগে লগে আমাৰ আৰু জুবিন দাৰ জোনাই বজাৰৰ পথৰ দুই কাষে আমি ডাঙৰ ছবি বনাই আনিছোঁ। তেওঁলোকক আমি বিভিন্ন লাইটৰ যোগেদি তেওঁলোকক লাইট লগাই কিনি আমি আটকধুনীয়া কৰিম। লগতে আমাৰ প্ৰতিমাকো আমি আটকধুনীয়া কৰি কিনি জুবিন দাৰ প্ৰতিছবিৰ লগতে আমাৰ মা দুৰ্গাৰ প্ৰতিছবিটো আটকধুনীয়া কৰি কিনি আমি বিভিন্ন বিজুলী মানে লাইটৰ ইলেক্ট্ৰনিকৰ যোনটো আজিৰ যুগ, সেই ইলেক্ট্ৰনিক যোগেদি তেওঁক আমি আজি আৰু তেখেতৰ ছবিটো আৰু উজ্জ্বল কৰিবলৈ কাৰণে আমি আজি গধূলি আমাৰ কৰ্মকৰ্তাসকলে সেইটোৰ কাৰণে যা যোগাৰ কৰি আছে আৰু ব্যৱস্থা কৰি আছে। আৰু আপোনালোকে গধূলি চাব আমাৰ এই যোনবিলাক জুবিন দাৰ প্ৰতিছবিৰ লগতে মা দুৰ্গাৰ আৰু আটকধুনীয়াকৈ ওলাই আহিব আৰু আটকধুনীয়াকৈ আমি ৰাইজক দিব পাৰিম বুলি আমি আশা কৰিছোঁ।